হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ ঐতিহাসিক দুৰ্দনাথ পাহাৰ আৰু এই ঐতিহাসিক দুৰ্দনাথ পাহাৰত এতিয়া যি মূল্যৱান চেগুন গছসমূহ আছে আৰু চেগুন গছসমূহৰ এতিয়া অসাধু কাঠ ব্যৱসায়ীৰ চকু পৰিছে কাৰণ নিশাৰ ভিতৰত তেওঁলোকে কাটি লৈ গৈছে। মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব দুৰ্দনাথ পাহাৰত আজি যি মূল্যৱান চেগুন গছ আছে আৰু চেগুন গছসমূহ একাংশ দুষ্ট চক্ৰ বা কাঠ ব্যৱসায়ীয়ে কিন্তু নিশাৰ ভাগত এইদৰে কাটি লৈ গৈছে। মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাই গৈছে যে যোগীঘোপাৰ যি ঐতিহাসিক এই দুৰ্দনাথ পাহাৰ চাবলৈ বহু দূৰ দূৰণিৰ পৰা ইয়াত লোক উপস্থিত হয়। কিন্তু এতিয়া যি এই পাহাৰত যিবোৰ মূল্যৱান কাঠ চেগুন গছ আছে আৰু চেগুন গছসমূহ কিন্তু একাংশ দুষ্ট চক্ৰৰ চকুত পৰিছে আৰু ব্ৰহ্মপুত্ৰৰ পাৰত তেওঁলোকে নাওৰে আহি হয়তো এই গছসমূহ কাটি লৈ যোৱা দেখিবলৈ পোৱা গৈছে। মোৰ লগত এজন স্থানীয় লোক আছে, তেওঁৰ পৰা জানিম কি ক'ব। দুৰ্দনাথ পাহাৰ অতি ঐতিহাসিক পাহাৰ এখন, তাৰ বহু পৰ্যটক ইয়াত চাবলৈ আহে, কিন্তু আজি দেখিবলৈ পাইছোঁ যি চেগুন গছসমূহ আছে চেগুন গছসমূহত একাংশ অসাধু কাঠ ব্যৱসায়ী চকু পৰিছে। কি ক'ব? হয়, এতিয়া আচলতে দুখ লগা কথা, কাৰণ আমাৰ যোগীঘোপা এইখন ঐতিহাসিক পাহাৰ, ইয়াত 5টাকৈ গুহা আছে, এতিয়া নাম আছে। ইয়াত বহুত ধৰণৰ বহুত মানুহ বহুত ঠাইৰ পৰা আহে, অথচ অসমৰ বাহিৰৰ পৰা আহে, ভাৰতৰ পৰা আহে, পৰ্যটক হিচাপত আহি যোনটো প্ৰাকৃতিক এটা সৌন্দৰ্য আছিল আমাৰ যোগীঘোপা পাহাৰখন উঠিলে যোনটো এটা সৌন্দৰ্য দেখা যায়, কাষতে লাগি থকা গোৱালপাৰা তলেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ। আজি সেই কাষৰ ওচৰৰে কেইডালমান চেগুন গছ আজি বহুকেইদিন আগতে কাটিছিল। আমি অলৰেডি অভয়পুৰী ৰেঞ্জাৰ অফিচত আৰু আমাৰ বিট অফিচাৰ ছাৰক জনোৱা হৈছিল, কিন্তু তেওঁলোকে কোনোদিন আহি সেইটো বস্তু চোৱা নাই যে গাছকেইডাল কি হৈ আছে। ঠিক সেনেদৰে বহুত গাছ কাটি আছে, আমি জনাই আছোঁ কিন্তু কোৱা নাই। যোৱাকালি আহি কেনে সেই দুচক্ৰৰ কোনোবা কাঠ বেপাৰী মাফিয়া আহি কেনে ইয়াৰ পৰা চেগুন গছডাল যোৱাকালি ৰাতি কাটি লৈ গৈছে। আমি ৰাতিপুৱা যেতিয়া স্থানীয় ৰাইজ মানুহৰ সহযোগত যেতিয়া গম পাই কেনে আমি ৰাতিপুৱা আহি চাই আমি বিট অফিচাৰজনক ফোন কৰা হৈছে। বিট অফিচাৰজনক কৈছে যে গৈ আছোঁ, কিন্তু এতিয়ালৈকে বিট অফিচাৰজন ঘটনাস্থলীত আহি কোনো উপস্থিত হোৱা নাই। ইহঁতে কোনোবা বিট অফিচাৰে হওক বা ৰেঞ্জাৰ হওক, সিহঁতে কোনোবা কাঠ বেপাৰীৰ লগত কিবা জড়িত আছে নেকি, যাৰ কাৰণে আমি স্থানীয় ৰাইজে তেখেতক ফোন কৰা যুক্তে এতিয়ালৈকে সিহঁতে আহি ইয়াত উপস্থিত হোৱা নাই। সেইটো আমাৰ ৰেঞ্জাৰ বা বিট অফিচৰ আমাৰ প্ৰশ্ন আছে যে আপোনালোকে কিবা মোটামুটি কমিশ্যন খাই আছে নেকি, যাৰ কাৰণে আজি এই যোগীঘোপা দুৰ্দনাথ ঐতিহাসিক পাহাৰখনৰ আজি অস্তিত্ব নোহোৱা হৈ আছে। আজি এই মূল্যৱান চেগুন গছ কাটি লৈ গৈছে, সিহঁতক বাৰম্বাৰ কোৱা সত্ত্বেও এতিয়ালৈকে সিহঁতে আহি পোৱা নাই। এই ক্ষেত্ৰত চৰকাৰক কি ক'ব? চৰকাৰকতো কি ক'ম আৰু, চৰকাৰখন যেনেকুৱা চৰকাৰ হৈছে বৰ্তমান, ইপিনে আপোনাৰ অনা অসমীয়া দাদাগিৰি চৰকাৰ চাপত, ইপিনে বোলে অমুকত চাপত, চৰকাৰে কোনো পথে চাপৰ্ট কৰিব পৰা নাই। গতিকে চৰকাৰকো এটা অনুৰোধ জনাইছোঁ যে কমচে কম এই পাহাৰখনক কিবা এটা ৰক্ষণাবেক্ষণ দি জানে পাহাৰখন সুৰক্ষিত ৰখাৰ ব্যৱস্থা কৰে। হয়, মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব যে এই যি পাহাৰ দুৰ্দনাথ পাহাৰ ঐতিহাসিক পাহাৰখনত কিন্তু এই চেগুন গছসমূহৰ কিন্তু এক সৌন্দৰ্য আছিল, কিন্তু লাহে লাহে যেন সেইবোৰ নোহোৱা হৈ গৈছে। কাৰণ একাংশ অসাধু যি কাঠ বেপাৰী আছে সেই কাঠ ব্যৱসায়ীসমূহৰ কিন্তু চকুৰ পৰিছে। কাৰণ কিছু বছৰ আগতে ইয়াত চেগুন গছ আছিল আৰু এই চেগুন গছসমূহ কাটি লৈ গৈছে। আৰু যোৱা নিশা এই যে চেগুন, মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব, ইয়াতে ফটো দেখিলে হয়তো বা ভিজুৱেল দেখিলে হয়তো আপোনালোকে গম পাব যে কেতিয়া কাটি গৈছে। গতিকে কাষতে ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত যিহেতু এই ঐতিহাসিক সৌন্দৰ্য এই দুৰ্দনাথ পাহাৰ আৰু দুৰ্দনাথ পাহাৰত যি চেগুন গছসমূহৰ এক বিশেষ সৌন্দৰ্য ইয়াত উপনীত হৈ আছে, কিন্তু তাক এতিয়া একাংশ দুষ্ট চক্ৰৰ চকু পৰিছে। গতিকে চৰকাৰ বা বন বিভাগৰ যি বিষয়াসকল আছে তেওঁলোকে কিন্তু চকু দিব লাগে। একাংশ লোক আছে যিয়ে ইয়াত গছ কাটিছিল, কিন্তু বন বিভাগক জনাৰ পিছতো কিন্তু আজি এতিয়ালৈকে কিন্তু খবৰ ল'বলৈ অহা নাই। গতিকে চৰকাৰক অনুৰোধ কৰিছে, কাৰণ ঐতিহাসিক যি যোগীঘোপাৰ এই দুৰ্দনাথ পাহাৰ আৰু এই দুৰ্দনাথ পাহাৰৰ যি সৌন্দৰ্য অতি মূল্যৱান কাঠ চেগুনসমূহ আছে, চেগুনসমূহ যাতে কাটি ধ্বংস নকৰে তাৰ কাৰণে কিবা ব্যৱস্থা কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।